টিংখাঙৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন সমগ্ৰ ৰাজ্যৰ লগতে টিংখাং সমষ্টিৰ বিভিন্ন প্ৰান্তত উলহ মালহেৰে উদযাপন কৰা হৈছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকী। এই উপলক্ষে ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত এক বিশেষ সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই বিশেষ দিনটোক স্মৰণীয় কৰি ৰাখিবলৈ বিদ্যালয়ে আয়োজন কৰে আন্তঃশিক্ষানুষ্ঠান প্ৰাইজমণি কুইজ প্ৰতিযোগিতা। প্ৰতিযোগিতাৰ প্ৰাক্ষণত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰসন্ন দিহিঙীয়াই। ইয়াৰ পাছতে আৰম্ভ হোৱা কুইজ প্ৰতিযোগিতাখনত ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ ভিন্ন বিদ্যালয়ৰ বহু শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত বিদ্যালয়ৰ অধ্যক্ষ, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক, ছাত্ৰ ছাত্ৰীৰ লগতে বহু সংখ্যক ৰাইজ উপস্থিত থাকে। ভূপেন হাজৰিকা আমাৰ অসমীয়া ৰাইজৰ হিয়াৰ আমঠু তেখেত যোগ্যভাৱে ভাৰত ৰত্ন চৰকাৰে ইতিমধ্যে দিছে আৰু ইয়াতে তেওঁ আছিল আমাৰ জাতিৰ মানুহ। জাতিৰ কাৰণে তেওঁ গীত গাইছিলে। তেওঁ নিজৰ কাৰণে গীত গোৱা নাছিলে। তেওঁ কোনো বোলে অকল প্ৰেমৰ গীত গাইছিল নহয়, তেওঁ অকল জাতিৰ কাৰণে গান গাইছিলে। আৰু তেওঁৰ গীত মানত জাতিৰ মানে এতিয়া আমি যিটো অৱস্থা পাইছোঁ, জাতিৰ যেনেকুৱা এটা কিছু ক্ষেত্ৰত আমি দেখা পাইছোঁ, জাতিৰ এটা মানে কি হৈছে আপোনাৰ যদিও চৰকাৰে যদিও ভূপেন হাজৰিকাদেৱৰ শতবৰ্ষ আয়োজন কৰিছে, কিন্তু কিছু ক্ষেত্ৰত জাতিটোৰ কিছুমান সিদ্ধান্ত চৰকাৰৰ সিদ্ধান্তই জাতিটোৰ কাৰণে বিপদো মাতি আনিছে। যিবোৰ কথা আমাক কিন্তু ভূপেন হাজৰিকাদেৱে অতীজতে সোঁৱৰাই থৈ গৈছিলে। তেওঁ গীতৰ মাজেৰে সোঁৱৰাই থৈছিলে আজি অসমীয়াই নিজক নিবুজিলে অসম ৰখাবলৈ যাব বুলি তেতিয়াই ভূপেন হাজৰিকাদেৱে কৈ গৈছিলে। আৰু ভূপেন হাজৰিকাদেৱৰ প্ৰাসংগিকতা অতীজতে আছিল, এতিয়াও থাকিব, আগলৈ, কাৰণ তেওঁ জাতিক সম্পূৰ্ণভাৱে ভাল পাইছিলে। ইয়াৰ একদম হেৰি কোনোৰ পৰা ভাল পাইছিলে তেওঁ। গতিকে সেই তেনে এজন স্বনামধন্য ব্যক্তি যি নেকি অসমীয়া জাতি, অকল অসমীয়া জাতিৰ কাৰণেই গান গাইছিলে। তেওঁৰ শতবৰ্ষটো যে আমি আজি পাতিব পাৰিছোঁ, তাৰ বাবে আমি নিজকে গৌৰৱান্বিত বুলি ভাবিছোঁ। টিংখাঙৰ বামুণবাৰীতো সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক স্মৰণ কৰা হয় উলহ মালহেৰে। বামুণবাৰীস্থিত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আবক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন কৰি গীতে মাতে স্মৃতিৰ ৰোমন্থন শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰে লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই। আৰু ডক্টৰ ভূপেন হাজৰিকাৰ শতবাৰ্ষিক জন্ম দিৱস উপলক্ষে আমি লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই বামুণবাৰীস্থিত আবক্ষ প্ৰতিমূৰ্তিস্থলীত আমি দিনজোৰা কাৰ্যসূচীৰে গীতে মাতে স্মৃতিৰ ৰোমন্থন শীৰ্ষক এক অনুষ্ঠান আমি আয়োজন কৰিছোঁ। আৰু এই অঞ্চলৰ বহু ছাত্ৰ ছাত্ৰীয়ে আহি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে।